হয়, মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰ যেন এতিয়া তীৰ্থভূমিত পৰিণত হৈছে। পুৱাৰ পৰা নিশালৈ অজস্ৰজন অগণন ভক্তৰ সোঁত বৈছে যেন জুবিন ভক্ত বা জুবিন অনুৰাগীৰ যেন সোঁত বৈছে এই স্থানলৈ। আৰু দৃশ্য দেখুৱাই আছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনে দেখুৱাইছে পুৱাৰে পৰা এনেদৰে শাৰী পাতি আচলতে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক। গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাইছে, চাকিত বন্তি জ্বলাইছে, ধূপ জ্বলাইছে, তাৰ পাছত আচলতে এনেদৰে সেৱা কৰি আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত। আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যে নিশাৰ ভাগতো যেনেদৰে লোকসকল থাকে, পুৱাও এনেদৰে একেই দৃশ্য আচলতে প্ৰতিটো মুহূৰ্তত যেন জুবিনদাৰ অনুৰাগীসকলে তেওঁক অকলশৰে এই স্থানত নেৰে আৰু এনেদৰে অনুৰাগীসকলে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। যি আচলতে দৃশ্য দেখুৱাই আছোঁ, এয়া সোণাপুৰ জুবিন ক্ষেত্ৰৰ দৃশ্য আৰু জুবিন ক্ষেত্ৰত অপৰিৱৰ্তিত দৃশ্য। যিদিনাখন অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল আৰু তেতিয়াৰ পৰাই এই স্থানত অশ্ৰুসিক্ত নয়নেৰে আচলতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আহিছে, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত উপস্থিত থকা শ্ৰদ্ধাঞ্জলি জনোৱা ব্যক্তিসকলৰ সৈতে ক'ৰ পৰা আহিছে আপোনালোকে? আমি গুৱাহাটী উদয় খ্ৰীষ্টান বস্তিৰ পৰা আহিছোঁ। হয়, কি ক'ব এই মুহূৰ্তত জুবিনদাবিহীন এইকেইদিন? বহুত উদঙেই হ'ল অসমখন, এতিয়া ক'বলৈতো ভাষা একো নাই। দুখ লাগিছে আৰু মুঠতে জুবিনদাই ন্যায় পাব লাগে, এইটো কিন্তু সঁচা কথা। আৰু জুবিনদা মৰতে যেনেকৈ ৰাইজ ওলাই আহিছিলে তেনেকৈ ওলাই আহিম, আমাক ন্যায় লাগে। কাৰণ নিৰ্দোষী ল'ৰা এটা, আমাৰ ইমান ভাল কাম কৰি থকা ল'ৰা এটা আমাক এনেকৈ অকাল মৃত্যু হ'ল, মাৰি পেলাইছে। গতিকে আমাক তাৰ বিচাৰ লাগিব, উচিত বিচাৰ লাগিব। হয়, বিচাৰ লাগে, সকলোৱে দাবী উত্থাপন কৰিছে, বিচাৰ লাগে। কি ক'ব? এইটোৱে তেখেতে যিটো কৈছে বহুত দুখ লাগে। এতিয়ালৈকে আমাৰ চকুৰ পানী ওলাই আছে, পাহৰিব পৰা নাই নহয়, বহুত কৰি থৈ গৈছে তেখেতে। আমি এতিয়া কেনেকৈ পাহৰিম? গতিকে আমাক ন্যায় লাগে, সেইটোৱে কৈছে। হয়, নিশ্চয়কৈ অশ্ৰুসিক্ত নয়নেৰে ন্যায় বিচাৰিছে। আৰু পুনৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অগণন আচলতে ভক্ত পুৱাৰ পৰা লাগিছে এই স্থানত জুবিন ক্ষেত্ৰত আৰু তেওঁলোকে এনেদৰে চাকি ধূপ নৈবদ্য আগবঢ়াই আচলতে মৰমৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক আজিও এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে। নিশ্চয়কৈ উপস্থিত লোকসকল আছে, আমি তেওঁলোকৰ সৈতে আপোনাৰ কথা পাতিবলৈ আগবাঢ়িছোঁ। দাদা, আপোনাৰ ওচৰত আহিছোঁ, ক'ৰ পৰা আহিছে দাদা? আমরা এসেছি ওয়েস্ট বেঙ্গল থেকে। ওয়েস্ট বেংগলৰ পৰা আহিছে। কি ক'ব এই মুহূৰ্তত জুবিনদাবিহীন এইকেইটা দিন কেনেদৰে পাৰ কৰিছে, কি অনুভৱ, শ্ৰদ্ধাঞ্জলি জনাবলৈ এই স্থানত আহিছে? অবশ্যই আমরা খুব দুঃখের মধ্যে আছি, তার অন্তরাত্মাকে আমরা শ্রদ্ধাঞ্জলি জানাই। হ্যাঁ, তো তিনি অসমের জন্য সর্বোপরি গোটা ভারতবর্ষের একজন বিখ্যাত যিনি ছিলেন, অনেক লোকেরই হৃদয়ের মাঝে আছেন, আমাদের হৃদয়ের মাঝে আছেন, থাকবেনও। আমরা তার অভাব চিরকাল অনুভব করব। হ্যাঁ, অসমত যিধৰণে জুবিনদাৰ অনুৰাগী আছে, আপোনালোকৰ ৱেষ্ট বেংগলতো তেনেধৰণে অনুৰাগী আছে? প্রচুর অনুরাগী আছে। হ্যাঁ, আমাদের পশ্চিমবঙ্গে প্রচুর অনুরাগী আছেন, সঙ্গীতের অনুরাগী বা সাধারণ যারা সঙ্গীতের প্রতি নয়, তারাও ওনাকে যথেষ্ট মনে প্রাণে ভালোবাসতেন। হ্যাঁ, বাসবেন, তাদের চিরকাল এতে থাকবেন। আমরা সবাই তার এই ঘটনায় দুঃখিত। হ্যাঁ, নিশ্চয়কৈ এনেদৰে পশ্চিমবংগৰ পৰা আহিছে এওঁলোক আৰু এওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকী। অসমত যিদৰে জনপ্ৰিয়তা, তেনেদৰে সমগ্ৰ দেশতে জনপ্ৰিয়তা মৰমৰ শিল্পীগৰাকী। ক'ৰ পৰা আহিছে, কি ক'ব এই মুহূৰ্তে? कहाँ से आए हैं आप लोग? ওয়েস্ট বেঙ্গল। वेस्ट बंगाल। क्या बोलेंगे जुबिनदा के बारे में? জুবিন গার্গ খুব বিখ্যাত গায়ক ছিলেন, আমাদের বাংলায় প্রচুর গান গেয়েছেন। আমরা সেই গানগুলো আজও শুনি এবং আজও সেগুলো ভালো লাগে। এবং দেবের কণ্ঠে লিপেই বেশি গান গেয়েছেন, সেই গানগুলো আমরা প্রচুর শুনি এবং আজও বাজছে সেই গানগুলো। হয়, নিশ্চয়কৈ এনেদৰে কেৱল যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে তেনে নহয়, দেশৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, জুবিন অনুৰাগীসকল আহিছে আৰু তেওঁলোকে জুবিনদাৰ গান শুনে বা জুবিনদাৰ যি আচলতে অসমত যেনেদৰে জনপ্ৰিয়, তেওঁলোকৰ পশ্চিমবংগতো তেনেধৰণে জনপ্ৰিয় ইতিমধ্যে তাৰ লোকগৰাকী উল্লেখ কৰিলে। আৰু সমান্তৰালকৈ এয়া
জুবিন ক্ষেত্ৰৰ দৃশ্য, এই পুৱাৰ ভাগৰ দৃশ্য আৰু পুৱাৰ পৰা নিশালৈ এনেদৰে অগণন ভক্ত বুলি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু এই পুণ্য স্থানত পৰিণত হ'ল, তীৰ্থস্থানত পৰিণত হ'ল, ভগৱান বিবেচিত হৈছে জুবিন গাৰ্গ। আৰু সেই ভক্তই আজি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই জুবিন ক্ষেত্ৰত সোণাপুৰত এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অজস্ৰজনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।